নমস্কাৰ এছামিছ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ শিশু বিকাশ আৰু শিশুৰ বিজ্ঞান, যাক আমি CDP বুলি কোৱা। আজি CDP যি ফুল কোৰ্চ আপোনালোকে এছামিছ কানেকশ্যনৰ জৰিয়তে লাভ কৰিব। আজি হৈছে ফুল কনচেপ্ট ক্লাছৰ আজি ক্লাছ 4। ইতিমধ্যে ক্লাছ 1, 2 আৰু 3ত আমি হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট অৰ্থাৎ বংশগতি আৰু পৰিৱেশ, তাৰপিছত আমাৰ যি গ্ৰথ এণ্ড ডেভেলপমেণ্ট শিশুৰ বৃদ্ধি আৰু বিকাশ, লগতে আমাৰ যি ক্লাছ 3ত লাষ্ট প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট অৰ্থাৎ শিশুৰ যি বৃদ্ধি আৰু বিকাশৰ যিসমূহ নীতি আছে, তাৰ লগতে লাৰ্ণিং এণ্ড মেচুৰেশ্যন অৰ্থাৎ শিশুৰ যি শিক্ষণ আৰু পৰিপক্কতা লাভ, সেই সম্পৰ্কে আলোচনা কৰিছোঁ। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ চাব। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ফুল কোৰ্চ বুলি এটা প্লেলিষ্ট বনাইছোঁ, তাতে আপোনালোকে চাব। গতিকে এতিয়া আহিছোঁ আমাৰ যি ইউনিট 1 শিশুৰ বিকাশৰ পৰিচয়, ব্ৰড ডোমেইনছ অফ ডেভেলপমেণ্ট অৰ টাইপছ অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ শিশুৰ বিকাশৰ ব্যাপক ক্ষেত্ৰসমূহ অথবা বিকাশৰ প্ৰকাৰসমূহ। আপোনালোকে অসমীয়া আৰু ইংৰাজীত CDPৰ যি ফুল কোৰ্চ A to Z লাভ কৰিব, কিয়নো এতিয়ালৈকে আমাৰ যি চিটেৰ পৰীক্ষা, সেই চিটেৰ পৰীক্ষাৰ এতিয়ালৈকে বিজ্ঞাপন নটিফিকেশ্যন অহা নাই। সেইকাৰণে ভিডিঅ' বেছিকৈ বনোৱা নাই। নটিফিকেশ্যন অহাৰ লগে লগেই আমাৰ যিমান কনচেপ্ট আছে সকলোখিনি আলোচনা কৰিম। আৰু EVSৰ যি NCERT EVS ক্লাছ 3, 4 আৰু 5ৰ যিখিনি কণ্টেণ্ট প্লাছ পেডাগজি, সেইখিনি আলোচনা কৰিম। এছামিছ আৰু আমাৰ যি ইংলিছ পেডাগজি, সেইখিনি একেলগে আলোচনা কৰি আছোঁ। গতিকে এতিয়া আহিছোঁ ব্ৰড ডোমেইনছ অফ ডেভেলপমেণ্ট, আমাৰ ইউনিট 1ৰ ক্লাছ 4 অৰ টাইপছ অফ ডেভেলপমেণ্ট, বিকাশৰ ব্যাপক যি ব্ৰড ডোমেইনছ, যি ডোমেইনছ ক্ষেত্ৰ, ডোমেইনছ অফ ডেভেলপমেণ্ট অৰ টাইপছ অফ ডেভেলপমেণ্ট বিকাশৰ যি প্ৰকাৰ বা ভাগ। ইয়াত ভাগো আহিব পাৰে, টাইপছো আহিব পাৰে আৰু ডোমেইনছো আহিব পাৰে। যদি আপোনালোকে এইখিনি জানে, যিখিনি আছে আমাৰ ফিজিকেল, কগনিটিভ, তাৰপিছত ছ'চিয়েল এণ্ড ইম'চনেল, লগতে আৰু কি আছে আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট আছে আৰু মৰেল ডেভেলপমেণ্ট, সেইখিনিও আমি জানিব লাগিব। সেইখিনি ইয়াৰ পিছত আলোচনা কৰিছোঁ। যদি চাওঁ ফিজিকেল ডেভেলপমেণ্ট 1 নম্বৰ, ইয়াত পইণ্ট নম্বৰ দিয়া নাই, ই হৈছে আমাৰ কি 1 নম্বৰ। ফিজিকেল ডেভেলপমেণ্ট দৈহিক তথা শাৰীৰিক বিকাশ। ফিজিকেল ডেভেলপমেণ্ট অফ চিলড্ৰেন অকাৰ্ছ ইন এন অৰ্ডাৰলি এণ্ড সিকুৱেঞ্চিয়েল মেনাৰ, বাট ৰেটছ অফ ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল চিলড্ৰেন ভেৰি। আমি ইতিমধ্যে জানো আমাৰ যি শিশুৰ বিকাশ, সেই বিকাশৰ যি ৰেট, যি শিশুৰ বিকাশৰ যি দৰ, ই হৈছে কি সকলো শিশুৰে বেলেগ বেলেগ, কিন্তু কি হয় যি বিকাশৰ অৰ্ডাৰ, যি সিকুৱেঞ্চ বা অৰ্ডাৰ বা পেটাৰ্ণ সকলো শিশুৰ ক্ষেত্ৰতে কি হয় একে হোৱা দেখা যায়। এজন শিশু আমেৰিকাতে জন্ম হওক, নাইবা ভাৰততে জন্ম হওক, শ্ৰীলংকা, জাপানতে জন্ম হওক, কিন্তু সেই শিশুৱে কি কৰিব, যেতিয়া জন্মগ্ৰহণ কৰিব প্ৰথমে কান্দিব, তাৰপিছতহে কি কৰিব কুইং কৰিব, বেবেলিং কৰিব। এনেকৈ এটা শব্দৰ পৰ্যায়, দুটা শব্দৰ পৰ্যায়, টেলিগ্ৰাফিক স্পীচ আৰু আমাৰ যি এডাল্ট চেণ্টেন্স ষ্ট্ৰাকচাৰ, যি প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰে কি কৰে কথা পাতে, সেই ধৰণে কি কৰিব আগবাঢ়িব। আৰু এজন শিশুৱে জন্মগ্ৰহণ কৰিয়েই খোজ কাঢ়িব নোৱাৰে, প্ৰথমে কি কৰে চুচুৰে, তাৰপিছত থিয় হয়, তাৰপিছত খোজ কাঢ়ে, তাৰপিছতহে দৌৰে। ঠিক ইয়াত কি কোৱা হৈছে, ডেভেলপমেণ্ট চিলড্ৰেন অকাৰ্ছ ইন অৰ্ডাৰলি এণ্ড সিকুৱেঞ্চিয়েল মেনাৰ, বাট ৰেটছ অফ ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল চিলড্ৰেন ভেৰি। প্ৰতিটো শিশুৰে যি বিকাশৰ হাৰ বা দৰ, সকলো শিশুৰে কি হয় বেলেগ বেলেগ হোৱা দেখা যায়, কিন্তু যি শাৰীৰিক বিকাশ এক শৃংখলাবদ্ধ, যি অৰ্ডাৰলি এণ্ড সিকুৱেঞ্চিয়েল অনুক্ৰমিকভাৱে নিৰ্দিষ্ট পেটাৰ্ণত আৰ্হিত কি হয় চলি থাকে। ফিজিকেল ডেভেলপমেণ্ট ইনক্লুডছ হাইট, ৱেইট, চাইজ এণ্ড শ্বেপ। আমাৰ যি শিশুৰ শিশুসকলৰ তথা ব্যক্তিৰ যি বিকাশ, শাৰীৰিক বিকাশ বা দৈহিক বিকাশ, ইয়ে কি কৰে
হাইট ব্যক্তিৰ উচ্চতা ওজন আকৃতি তাৰপিছত আকাৰ এইবোৰক কি কৰে অন্তৰ্ভুক্ত কৰে ইনক্লুড কৰে এইখিনি আমি জানিলো ফিজিক্যাল ডেভেলপমেন্ট ইয়াত কি আছে মোটৰ ডেভেলপমেন্ট ইজ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ ফিজিক্যাল ডেভেলপমেন্ট আমাৰ যি অংগ সঞ্চালন ক্ষমতা বা অংগ সঞ্চালনমূলক যি বিকাশ অংগ সঞ্চালন বা সঞ্চালন ক্ষমতা ই হৈছে কি আমাৰ শাৰীৰিক তথা দৈহিক বিকাশৰ এক গুৰুত্বপূৰ্ণ অংশ আমাৰ যি ফিজিক্যাল ডেভেলপমেন্ট এই ফিজিক্যাল ডেভেলপমেন্টৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে কি আমাৰ মোটৰ যি এক্টিভিটি কৰোঁ আমি হাতে কামে শিকোঁ যিকোনো এক্টিভিটি কৰোঁ ই হৈছে এক গুৰুত্বপূৰ্ণ পাৰ্ট যদি চাওঁ নেক্সট পেজত ডেভেলপমেন্ট অফ মোটৰ এবিলিটি আমাৰ যি অংগ সঞ্চালন ক্ষমতা বা সঞ্চালনমূলক ক্ষমতা ই হৈছে আমাৰ কি ফিজিক্যাল ডেভেলপমেন্টৰ যি দৈহিক বিকাশ এই দৈহিক বিকাশৰ এক ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ অংশ কেনেকৈ যদি চাওঁ অংগ সঞ্চালন ক্ষমতাৰ বিকাশ মানে ডেভেলপমেন্ট অফ মোটৰ এবিলিটি ইয়াৰ পৰা প্ৰশ্ন আহে এটি শিশুৱে মাতৃগৰ্ভত স্থিতি লাভ কৰা সময়ৰ পৰা কি হয় অংগ সঞ্চালন ক্ষমতা লাভ কৰে যেতিয়া এটি শিশুৱে মাতৃগৰ্ভত থাকে স্থিতি লাভ কৰে যে ভ্ৰূণৰ সময় তাৰপিছত যেতিয়া কনচেপশ্যন হয় মানে লাহে লাহে বৃদ্ধি হ'ব ধৰে মাকৰ গৰ্ভত তেতিয়াৰ পৰাই কি হয় শিশুৰ যি হাত ভৰি মূৰ আদি কি হয় সেইবোৰৰ মানে বৃদ্ধি হোৱাৰ যি ডেভেলপ হয় এইবোৰৰ যি উমান মাকে লাভ কৰে কেতিয়া 6 মাহৰ ওচৰে পাজৰে কিন্তু এনে যি সঞ্চালন ক্ষমতা যি এক্টিভিটি ই কি হয় যি এবিলিটি মানে মোটৰ এক্টিভিটি ই দুৰ্বল থাকে সেই সময়ত দুৰ্বল থাকে কিন্তু যেতিয়া জন্ম হয় জন্মগ্ৰহণ কৰাৰ পিছতে কি হয় শিশুৱে কান্দিব আৰম্ভ কৰে তাৰপিছত জন্মৰ প্ৰায় 3 মাহৰ ভিতৰত কি হয় শিশুৰ মূৰ ডিঙি হাত আৰু ভৰিৰ যি সঞ্চালন আৰু নিয়ন্ত্ৰণ ক্ষমতা শিশুৱে লাভ কৰি উঠে আৰু শিশুৰ যি বৃদ্ধি দৈহিক বৃদ্ধি ই কি হয় মূৰটোৰ আগত কি হয় বিকশিত হয় মানে মূৰটো ডাঙৰ হয় তাৰপিছত ভৰি মানে তলৰ পিনে কি হয় সৰু হোৱা দেখা যায় আটাইতকৈ যি ডাঙৰ অংশ ই হৈছে কি মূৰ তাৰপিছত শিশুৱে কি কৰে ক্ৰমাগতভাৱে যি সিকুৱেন্সিয়েলি অৰ অৰ্ডাৰলি যি দৈহিক বৃদ্ধি এই দৈহিক বৃদ্ধি বা বিকাশ কি হয় হোৱাৰ লগে লগে শিশুৱে উবুৰি হোৱা আঁঠু কঢ়া পঢ়া বগোৱা থিয় হোৱা খোজ কঢ়া আদি বিভিন্ন কাৰ্য কৰিব পাৰে মানে সম্পাদন কৰিব পাৰে ইয়াৰ পৰৱৰ্তী সময়ত মানে লাহে লাহে কি হয় দৌৰা জঁপিওৱা দলিওৱা সাঁতোৰা আদি জটিল যিখিনি কাম মানে পৃথক কামবোৰ এইবোৰ কৰিব পাৰে তাৰপিছত ক্ৰমান্বয়ে 3-4 বছৰৰ পিছত যি বয়স হয় মানে জন্মৰ পৰা 3-4 বছৰ বয়সৰ ভিতৰত সেইখিনি মানে সময়সীমাৰ ভিতৰত শিশুৱে নিজেই খোৱা বোৱা মানে খোৱা পিন্ধা গা ধোৱা মুখ হাত ধোৱা আদি যাৱতীয় যি কাৰ্য এই কাৰ্য কৰিবলৈ শিকে এইদৰে দেখা যায় শিশুৱে 5 বছৰ যি বয়স সেই 5 বছৰৰ ভিতৰত সকলো প্ৰয়োজনীয় দৈহিক সঞ্চালন যি মোটৰ এক্টিভিটি এই এক্টিভিটি মানে ক্ষমতা মানে এবিলিটি লাভ কৰি উঠে আমি কি বুজিলো যি আমাৰ মোটৰ এক্টিভিটি যি সঞ্চালনমূলক ক্ষমতা ই হৈছে আমাৰ শাৰীৰিক বিকাশৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু শিশুৱে কি কৰে 6 মাহৰ যেতিয়া মানে মাতৃগৰ্ভত থাকে 6 মাহ সময়ৰ পৰা কি হয় শিশুৰ যি মোটৰ এক্টিভিটি মানে যি লৰচৰ কৰে সি মানে মাকে কম পায় উমান পায় তাৰপিছত এনেকৈ লাহে লাহে ক্ৰমান্বয়ে এনেকৈ বিকশিত হৈ 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 5 বছৰ বয়সত যিমান গুৰুত্বপূৰ্ণ সঞ্চালনমূলক কাৰ্য আছে শিশুৱে কৰিবলৈ সক্ষম হয় এতিয়া আহিছো আমাৰ যি অংগ সঞ্চালন ক্ষমতা আমাৰ যি মোটৰ ডেভেলপমেন্ট ফিজিক্যাল ডেভেলপমেন্টৰ যি পাৰ্ট এই মোটৰ ডেভেলপমেন্টক আমি কি পাওঁ দুটা গুৰুত্বপূৰ্ণ দিশ পাওঁ যেনে গ্ৰছ মোটৰ স্কিল বা ডেভেলপমেন্ট অৰ্থাৎ বৃহৎ অংগ সঞ্চালনমূলক দক্ষতা বা বৃহৎ অংগ সঞ্চালন দক্ষতা আৰু এটা আছে কি আমাৰ ফাইন মোটৰ স্কিল বা ফাইন মোটৰ ডেভেলপমেন্ট পৰীক্ষাত আহিব পাৰে ডেভেলপমেন্ট বুলিও আহিব পাৰে স্কিল বুলিও আহিব পাৰে আমি কি পাওঁ দুটা দিশ পাওঁ
যেনে গ্ৰছ মটৰ এণ্ড ফাইন মটৰ স্কিলৰ ডেভেলপমেণ্ট মানে ক্ষুদ্ৰ সঞ্চালন আৰু বৃহৎ সঞ্চালন বা অংগ সঞ্চালন। যদি আমি চাওঁ গ্ৰছ মটৰ স্কিল, ইয়াৰ পৰা প্ৰশ্ন আহে। বৃহৎ অংগ সঞ্চালন দক্ষতা মানে হৈছে কি, শিশুৰ যি শৰীৰৰ বৃহৎ মানে ভাৰসাম্য বেলেঞ্চ, মানে যিমান ডাঙৰ ডাঙৰ কাম যিবোৰ প্ৰয়োজন হয় তাৰ কি কৰিব পাৰোঁ, বেলেঞ্চ বনাব পাৰে শিশুৱে। যেতিয়া প্ৰয়োজন হয় কি কৰে, বেলেঞ্চ বনাব পাৰে, মানে ভাৰসাম্য স্থাপন কৰিব পাৰে। আৰু বৃহৎ মানে ডাঙৰ ডাঙৰ যিবোৰ মানে প্ৰয়োজনীয় শাৰীৰিক গতিবিধি যি মুভমেণ্ট এইবোৰ কৰিব পাৰে ক'ত, এই গ্ৰছ মটৰ স্কিলৰ জৰিয়তে। আৰু গ্ৰছ মটৰ স্কিল, সেই স্কিলে কি কৰে, আমাৰ শৰীৰৰ মানে শিশুৰ শৰীৰৰ ডাঙৰ যিমান মাংসপেশী আছে, যেনে লাৰ্জ মাছেলছ, যেনে আৰ্মছ মাছেলছ মানে বাহুৰ মাংসপেশী, লেগছ মাছেলছ মানে ভৰিৰ মাংসপেশী, আৰু দ্য ট্ৰাংকছ অফ দ্য বডি, যাক আমি কি বুলি জানো, টৰ্চ বুলি জানো, মানে শৰীৰৰ যি মূল অংশ, আমাৰ যি শৰীৰৰ মূল অংশ মানে হাত ভৰি এইবোৰ বাদ দি আমাৰ যি গোটেই বডিটো, সেই বডিটো কি কৰে, এই গ্ৰছ মটৰ যি ডেভেলপমেণ্ট ইয়াত অন্তৰ্ভুক্ত কৰে। আমি কি পালো, যে গ্ৰছ মটৰ স্কিল মানে বৃহৎ অংগ সঞ্চালনমূলক যি দক্ষতা, এই দক্ষতাই এজন শিশুৰ যিমান ডাঙৰ ডাঙৰ মাংসপেশী আছে, সেই মাংসপেশীসমূহৰ জৰিয়তে যিখিনি কাম কৰে, সেই স্কিলক কি কৰে, ই প্ৰতিনিধিত্ব কৰে, মানে ৰিপ্ৰেজেণ্ট কৰে, মানে ইনভলভ কৰে। তাৰপিছত শিশুৱে এইবোৰৰ জৰিয়তে বৃহৎ অংগ সঞ্চালনমূলক যি ক্ষমতা বা স্কিল, ইয়াৰ জৰিয়তে কি কৰে, শিশুৱে খোজ কাঢ়িব পাৰে, ৱাকিং কৰিব পাৰে, ৰানিং কৰিব পাৰে, মানে দৌৰিব পাৰে, ক্ৰলিং কৰিব পাৰে, চুঁচৰিব পাৰে, জাম্পিং কৰিব পাৰে, জাঁপ মাৰিব পাৰে, চুইমিং কৰিব পাৰে, মানে সাঁতুৰিব পাৰে। আমাৰ যি সাঁতোৰ, নিশ্চয় আমাৰ জুবিন দা এই সাঁতোৰতে কি হৈছে, মানে সাঁতুৰি থাকোঁতে হয়তো মানে বাতৰিত এতিয়ালৈকে দেখা মতে মানে সাঁতুৰি থাকোঁতে মৰিছে। আমাক উপযুক্ত ন্যায় লাগে, জয় জুবিন দা। তাৰপিছত ক্লাইম কৰিব পাৰে, মানে বগাই যাব পাৰে, মানে আৰোহণ কৰিব পাৰে, ওপৰলৈ উঠি যাব পাৰে, যি আমাৰ বসন্তী পাল কি কৰিছিল, মাউণ্ট এভাৰেষ্টত গৈছিল। তাৰপিছত চাইকেল চলাব পাৰে, গাড়ী চলাব পাৰে, মানে বল দলিয়াব পাৰে। এইবোৰ হৈছে কি আমাৰ গ্ৰছ মটৰ স্কিলৰ অন্তৰ্ভুক্ত। তাৰপিছত গ্ৰছ মটৰ স্কিলৰ কিছুমান উদাহৰণ যদি চাওঁ, চিট উইথাউট ছাপৰ্ট, মানে কাৰো সহায় নোলোৱাকৈ কি কৰিব পাৰে, শিশুৱে এই গ্ৰছ মটৰ স্কিলৰ জৰিয়তে থিয় হ'ব পাৰে, ষ্টেণ্ডিং কৰিব পাৰে, থিয় হ'ব পাৰে। তাৰপিছত পঢ়িব পাৰে। কিকিঙে ফুটবল, মানে ফুটবল কি কৰিব পাৰে, ভৰিৰে মাৰিব পাৰে। বলিং টু ষ্টাম্প, তাৰপিছত থ্ৰ' বল অভাৰহেড, মানে ওপৰলৈ কি কৰিব পাৰে, বল দলিয়াব পাৰে ইত্যাদি ক্ষেত্ৰত শিশুৱে প্ৰথমতে কি কৰে, এই যিমান বৃহৎ কাৰ্য আছে, এই কাৰ্যসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত কি হয়, শিশুৱে প্ৰথমতে গ্ৰছ মটৰ স্কিল ব্যৱহাৰ কৰে, তাৰ পিছতহে ফাইন মটৰ স্কিল ব্যৱহাৰ কৰে। ফাইন মটৰ স্কিল আহি আছে। গ্ৰছ মটৰ স্কিলৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ যদি আমি চাওঁ, শিশুৰ জীৱনকালত, যি শিশুৱে জন্মগ্ৰহণ কৰে, সেই জীৱনকালত জন্মগ্ৰহণ কৰাৰ পিছৰ পৰা যি দৈহিক বিকাশ, ফিজিকেল ডেভেলপমেণ্ট, ই কি হয়, গ্ৰছ টু ফাইন, মানে বৃহৎ সঞ্চালনৰ পৰা, বৃহৎ অংগ সঞ্চালনৰ পৰা ফাইন মানে ক্ষুদ্ৰ অংগ সঞ্চালনলৈ গতি কৰি মানে চলি থাকে। মানে ফাইন এতিয়ালৈকে পোৱা নাই, আপোনালোকে অলপ পিছত পাব। তাৰপিছত জেনেৰেল টু স্পেচিফিক, মানে সাধাৰণৰ পৰা জটিললৈ, মানে বিশেষলৈ স্পেচিফিক। তাৰপিছত চিম্পল টু কমপ্লেক্স, মানে সাধাৰণৰ পৰা কমপ্লেক্স জটিললৈ এনেকৈ কি হয়, চলি থাকে। কেনেকৈ শিশুৱে যেতিয়া মানে জন্মগ্ৰহণ কৰে, জন্মগ্ৰহণ কৰাৰ পিছত যেতিয়া কান্দে, গোটেই শৰীৰ কি কৰে, লৰচৰ কৰে। এনেকৈ কি হয়, এক মানে সাধাৰণ প্ৰতিক্ৰিয়া কৰে, লাহে 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 কি কৰে, এক বিশেষ প্ৰতিক্ৰিয়া মানে ৰেছপন্স দিব বিচাৰে। শৈশৱকালৰ শিশুৰ মানে প্ৰথমে কি কৰে, শিশুৰ যি শৰীৰ, এই শৰীৰৰ লাৰ্জ মাছেলছ, যিমান মানে ডাঙৰ ডাঙৰ মাংসপেশী আছে, পেশী আছে, সেইসমূহৰ বিকাশ হয়। তাৰপিছতহে স্মল মাছেলছ, যিমান সৰু সৰু কি আছে, শিশুৰ মাংসপেশী আছে, সেইবোৰ বিকশিত হোৱা দেখা যায়। সেইকাৰণে শৈশৱকালৰ পৰাই
লাৰ্জ মাসেলছ যিমান বিধত মানে কি আছে মাংসপেশী আছে এইবোৰক মুখ্যভাৱে প্ৰাইমেৰিলি কি কৰে শিশুৱে বাস্তৱ জীৱনত ইয়াক প্ৰয়োগ কৰা দেখা যায় যিমান ডাঙৰ ডাঙৰ কি আছে শিশুৰ মাসেলছ আছে সেইবোৰ ব্যৱহাৰ কৰে মানে প্ৰধানকৈ চিলড্ৰেন একুৱাৰ gross motor skill before achieving the capacity to use fine motor skills অৰ্থাৎ শিশুৱে অলপ আগতে আমি কৈছো যে মানে লাৰ্জ মাসেলছ ব্যৱহাৰ কৰে শিশুৱে সূক্ষ্ম অংগ সঞ্চালন বা সঞ্চালনমূলক যে ক্ষমতা এই ক্ষমতা লাভ কৰাৰ আগতেই মানে বিফৰ লাভ কৰাৰ আগতেই কি কৰে ডাঙৰ যি বৃহৎ মানে গ্ৰছ মটৰ যি লাৰ্জ মটৰ স্কিল ইয়াক ব্যৱহাৰ কৰে এনেকৈ যেতিয়া শিশুৱে কান্দে গোটেই শৰীৰটো লৰচৰ কৰে ব্যৱহাৰ কৰে যেতিয়া দুই হাতেৰে কি কৰে বটল উঠায় বা ধৰে বা পুতলা ধৰে বা পানীত মানে পানীৰ গিলাচ ধৰে আৰু গাখীৰৰ গিলাচ ধৰে প্ৰথমতে কি কৰে শিশুৰ যি হাত এই হাতৰ ডাঙৰ এইটো পানীৰ বটল যেতিয়া মানে ধৰিব যাব এই শিশুৰ যিমান বাহু এইবোৰ সকলো ব্যৱহাৰ হয় আগতে তাৰপিছতহে এইবোৰ মানে হাতৰ আঙুলিৰে ফিংগাৰেৰে কি কৰে শিশুৱে সেই বটল ধৰে দুই হাতেৰে বটল ধৰে পুতলা ধৰে পানী খায় গিলাচ মানে পানী খোৱা গিলাচ ধৰে গাখীৰৰ গিলাচ ধৰে এনেকৈ কি কৰে শিশু প্ৰথমতে যিমান ডাঙৰ মানে মাংসপেশী আছে যি গ্ৰছ মটৰ স্কিল প্ৰথমতে মানে কি কৰে বিকশিত হয় তাৰপিছতহে কি কৰে শিশুৱে ফাইন মটৰ স্কিল ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকে বুজিব পাৰিছে ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহে বাৰে বাৰে আৰু যদি আমি চাওঁ ফাইন মটৰ স্কিল মানে ক্ষুদ্ৰ সঞ্চালন দক্ষতা বা ক্ষুদ্ৰ অংগ সঞ্চালনমূলক দক্ষতা ক্ষুদ্ৰ সঞ্চালন দক্ষতা মানে ফাইন মটৰ স্কিল মানে হৈছে কি অতি সূক্ষ্ম ভাৰসাম্যৰ মানে বেলেঞ্চ বনাব পৰা মানে প্ৰয়োজন হোৱা যিমান মানে সৰু সৰু কাম আছে ক্ষুদ্ৰ শাৰীৰিক গতিবিধি ই হৈছে আমাৰ কি ক্ষুদ্ৰ সঞ্চালন দক্ষতাৰ ভিতৰত পৰে ফাইন মটৰ স্কিল মানে যি আমাৰ ক্ষুদ্ৰ অংগ সঞ্চালনমূলক দক্ষতা ইয়ে কি কৰে আমাৰ শৰীৰৰ সৰু মাংসপেশী আমাৰ যিমান সৰু সৰু কি আছে স্মল মাসেলছ আছে যেনে আইচ মাসেলছ হেণ্ড মাসেলছ ফিংগাৰ মাসেলছ টছ আমাৰ যি ভৰি আছে ট মাসেলছ আদিক কি কৰে অন্তৰ্ভুক্ত কৰে যদি আমি চাওঁ পুতলা দুহাতেৰে ধৰা গ্ৰেস্পিং তাৰপিছত চামুচৰ ব্যৱহাৰ কৰা হোল্ডিং কেঁচিৰে বস্তু কটা কাটিং জোতা বা চেণ্ডেলৰ ফিটা মৰা মানে যি টাই তাৰপিছত শাৰ্ট বা লং পেণ্টৰ বুটাম মৰা বৃত্ত বা বৰ্গ অঁকা মানে ছবি অঁকা ড্ৰয়িং কৰা কথা নিটিং ইত্যাদি হৈছে আমাৰ কি ফাইন মটৰ স্কিলৰ অন্তৰ্ভুক্ত কেনেকৈ আমাৰ যি সৰু সৰু মাংসপেশী আছে যেনে হাতৰ আঙুলি ভৰিৰ আঙুলি কিছুমানে যিবোৰ মানে শাৰীৰিকভাৱে অক্ষম সেইসকলে আপোনালোকে নিশ্চয় চাইছে HSLC পৰীক্ষাত সিহঁতে কি কৰে HSLC পৰীক্ষাত শিশুৱে HS পৰীক্ষাত বা HSLC পৰীক্ষাত সেই ল'ৰা ছোৱালীসকলে কি কৰে ভৰিৰে লিখে মানে যি ভৰিৰ মানে ফাইন মটৰ যি আমাৰ কি ভৰিৰ আঙুলি আছে ফিংগাৰ্ছ আছে সেইবোৰ ব্যৱহাৰ কৰি শিশুৱে কি কৰে এনেকে বহীত লিখে মানে আমাৰ যি ফাইন মটৰ স্কিলছ আমি যে হাতেৰে লিখো কলমেৰে লিখো সেই ধৰণে সিহঁতেও লিখে মানে ভৰিৰ যি আঙুলি হাতৰ আঙুলি এইবোৰ কি হৈছে আমাৰ যি চকু আমি যেতিয়া মানে চকুৰে চাওঁ লৰচৰ কৰোঁ বেলেগ সেইফালে চাওঁ এইবোৰ হৈছে কি আমাৰ ফাইন মটৰ স্কিলৰ ভিতৰত পৰে মানে যি বৃত্ত আঁকা ছবি অঁকা বৰ্গ অঁকা মালা কথা বুটা মৰা কেঁচিৰে বস্তু কটা যিমান সৰু সৰু আমি কামবিলাক কৰোঁ মানে হাতেৰে আঙুলিৰে ভৰিৰে চকুৰে এইবোৰ হৈছে কি আমাৰ ফাইন মটৰ স্কিলৰ অন্তৰ্ভুক্ত আৰু আমাৰ যিমান ডাঙৰ ডাঙৰ কাম আছে সেইবোৰ হৈছে কি আমাৰ বৃহৎ অংগ সঞ্চালনমূলক ক্ষমতাৰ ভিতৰত পৰে ইয়াৰ পৰা প্ৰশ্ন আহে যেনে হোল্ডিং এ পেঞ্চিল ৰাইটিং এ লেটাৰ পেইণ্টিং এ টেবুল কালাৰিং এ বাৰ্ড এতিয়া শিশুৱে কি কৰে যিকোনো চৰাই ৰং কৰে তাৰপিছত ড্ৰয়িং এন আমব্ৰেলা পিক আপ থিংছ বিটুইন থাম এণ্ড
ইন্ডেক্স ফিংগাৰ আমি যেতিয়া বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে কি কৰোঁ যিকোনো এটা বস্তু ধৰি উঠাওঁ আমি কি কৰোঁ ইয়াত কি পৰে আমাৰ যি ফাইন মটৰ স্কিলছ ই ব্যৱহাৰ হোৱা দেখা যায় আমি যেতিয়া কি কৰোঁ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে কি কৰোঁ আমি যিকোনো এটা বস্তু উঠাওঁ যেতিয়া আমি মিঠাই খাওঁ মিঠাই খালে আমি কি কৰোঁ আঙুলিৰে উঠাই খাওঁ হাতেৰে লওঁ তেতিয়া আমি কি কৰোঁ সেই আমাৰ যি ফাইন মটৰ স্কিল ই আমাৰ ব্যৱহাৰ হয় আমি যেতিয়া কণী খাওঁ চামুচৰ ব্যৱহাৰ কৰোঁ স্পুন আমি যেতিয়া চাহ কাপ উঠাওঁ তাৰপিছত চাহত আমি কি কৰোঁ তাৰপিছত ইউজ হেণ্ড এণ্ড আইচ টুগেডাৰ আমি হাত আৰু চকু যেতিয়া একেলগে কি কৰোঁ ব্যৱহাৰ কৰোঁ এইবোৰ হৈছে কি আমাৰ ফাইন মটৰ স্কিলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ মানে মেক্সিমামে মানে সৰ্বাধিক যিখিনি মানে ইয়াৰ কিৱাৰ্ড ইয়াৰ পৰা চিটে পৰীক্ষাত পুৰণি প্ৰশ্ন কাকতত আমাৰ যি অনলাইন আৰু অফলাইন হৈছিল তাত এইবোৰ প্ৰশ্ন অহা দেখা গৈছে আমাৰ যি ফাইন মটৰ আৰু গৰজ মটৰ ইয়াত যিবোৰ আপোনালোকে কিৱাৰ্ড দেখা পাইছে গৰজ মটৰত এইবোৰ হৈছে আমাৰ কি গৰজ মটৰ স্কিল কিকিং এ বল বলিং টু ষ্টাম্প এইবোৰ হৈছে আমাৰ কি গৰজ মটৰ এইবোৰত মানে ডাইৰেক্ট প্ৰশ্ন আহিছে এইবোৰ ড্ৰাইভিং সুইমিং এইবোৰ হৈছে কি আমাৰ গৰজ মটৰ স্কিলৰ অন্তৰ্ভুক্ত এইবোৰ চিটে পৰীক্ষাত মানে অপশ্যনত আহিছে যদি আপোনালোকে এইবোৰ প্ৰশ্ন মানে অপশ্যন দেখা পায় গৰজ মটৰ আৰু যদি আপোনালোকে এইবোৰ দেখা পায় তেনেহ'লে কি হ'ব আমাৰ যি ফাইন মটৰ স্কিলৰ অন্তৰ্ভুক্ত তাৰপিছত কগনিটিভ ডেভেলপমেণ্ট 2 নম্বৰ আগতে আছিল 1 নম্বৰ ফিজিকেল ডেভেলপমেণ্টৰ পৰা বহুতবাৰ প্ৰশ্ন আহে আৰু আমাৰ যি কগনিটিভ ডেভেলপমেণ্ট ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় মানে সংজ্ঞানাত্মক বিকাশ আমাৰ মানসিক প্ৰক্ৰিয়া আমাৰ যি মেণ্টেল যি প্ৰচেছ আৰু বৌদ্ধিক সামৰ্থ্যৰ মানে ইণ্টেলেকচুৱেল যি এবিলিটি সেই এবিলিটিৰ মানে মেণ্টেল এণ্ড ইণ্টেলেকচুৱেল যি আমাৰ এবিলিটি আছে যি ক্ষমতা আছে যি যোগ্যতা আছে তাৰ বিকাশ আৰু পৰিৱৰ্তন সাধন হোৱাকে সংজ্ঞানাত্মক বিকাশ বুলি কোৱা হয় আমাৰ যি মেণ্টেল এবিলিটি আছে যি মেণ্টেল প্ৰচেছ আমাৰ মেণ্টেল প্ৰচেছে কেনেদৰে কাম কৰে পিয়াজে আমাৰ কি কৈছিল যেতিয়া পিয়াজে তত্ত্ব আলোচনা কৰিম তেতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিব যি মেণ্টেল প্ৰচেছে আমাৰ কেনেকৈ কাম কৰে সেই মেণ্টেল প্ৰচেছ আৰু ইণ্টেলেকচুৱেল এবিলিটি সেই এবিলিটি আৰু মেণ্টেল প্ৰচেছ ইয়ে কি কৰে ইয়াৰ বিকাশ আৰু পৰিৱৰ্তন সাধন হোৱাকে যেতিয়া চেঞ্জ হয় কেনেকৈ চেঞ্জেবল হয় সেই সাধন হোৱাকে কি কয় সংজ্ঞানাত্মক বিকাশ অৰ্থাৎ কগনিটিভ ডেভেলপমেণ্ট বুলি কোৱা হয় শিশু তথা ব্যক্তিৰ মেণ্টেল প্ৰচেছৰ লগত জড়িত মানসিক প্ৰক্ৰিয়াৰ লগত জড়িত সকলোবোৰ দিশ যেনে চিন্তা মানে থিংকিং যুক্তি ৰিজনিং সমস্যা সমাধান কৰিব পৰা ক্ষমতা প্ৰব্লেম সলভিং এবিলিটি বৌদ্ধিক ক্ষমতা ইণ্টেলেকচুৱেল এবিলিটি ইয়াত পাইছোঁ ইণ্টেলেকচুৱেল এবিলিটি কল্পনা শক্তি ইমেজিনেশ্যন স্মৃতি মেমৰি আমাৰ যি মেমৰি আছে স্মৃতি আমাৰ ব্ৰেইন বোধগম্যতা মানে পাৰচেপশ্যন মনোযোগ এটেনশ্যন আগ্ৰহ ইণ্টাৰেষ্ট আমাৰ যি আৱেগ অনুভূতি ইমোশ্যন আমাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা ডিচিশ্যন মেকিং এবিলিটি তাৰ্কিক ক্ষমতা লজিকেল এবিলিটি আমি যি লজিক লগাওঁ নৈতিকতা মৰেলিটি আমাৰ যি মৰেল ডেভেলপমেণ্ট আমাৰ মৰেলিটি কাৰ লগত জড়িত কগনিটিভ ডেভেলপমেণ্টৰ লগত জড়িত সৃষ্টিশীলতা আমাৰ যি ক্ৰিয়েটিভিটি তাৰপিছত বুদ্ধি আমাৰ যি মিউজিকেল ইণ্টেলিজেঞ্চ আমাৰ মৰমৰ জুবিনদাৰ আছিল মিউজিকেল ইণ্টেলিজেঞ্চ হাৰ্ড গাৰ্ডেনাৰে দিছিল সেই বুদ্ধি ইয়াত মানে কেৱল উদাহৰণহে দিছোঁ বুদ্ধি তাৰ ক্ষেত্ৰত আৰু ইয়াত বহুতো আছে বুদ্ধিৰ ভাগ শিকন লাৰ্ণিং কেনেকৈ আমি শিকিব পাৰোঁ আৰু ভাষাৰ বিকাশ আমি যেতিয়া ভাষা কওঁ আমি যেতিয়া কথা কওঁতে আমি এনে যেনেদৰে ক'ব নোৱাৰোঁ নহয় আমি কি কৰোঁ চিন্তা কৰোঁ সেইকাৰণে লেংগুৱেজ কাৰ লগত জড়িত যেতিয়া আমি কথা কওঁ কেনেকৈ আমি কথা ক'ব লাগে তাৰ আমি ধাৰণা আমি মস্তিষ্কৰ জৰিয়তে মানে চিন্তা কৰিহে আমি কি কৰোঁ কথা কওঁ সেইকাৰণে যি লেংগুৱেজ এই লেংগুৱেজ সদায় আমাৰ কগনিটিভ ডেভেলপমেণ্টৰ লগত জড়িত আমাৰ ব্ৰেইনৰ লগত জড়িত আমি যি কথা ক'ব নোৱাৰোঁ আমি কথা কওঁতে চিন্তা কৰি কওঁ মানে খুব ভদ্ৰভাৱে ক'ব লাগিব ডাঙৰৰ লগত কথা ক'লে অফিচাৰৰ লগত কথা ক'লে কেনেকৈ ক'ব লাগিব শিক্ষকৰ লগত ডক্টৰৰ লগত ছাৰৰ লগত মানে কেনেকৈ কথা ক'ব লাগে সেইবোৰ আমি আগতে কি কৰোঁ
মানসিকভাৱে থিংকিং কৰোঁ, চিন্তা কৰোঁ, তাৰপিছতে আমি কথা কওঁ। সেইকাৰণে আমাৰ যি লেংগুৱেজ, সেই লেংগুৱেজটো আমাৰ কি কগনিটিভ ডেভেলপমেণ্টৰ লগত আমাৰ জড়িত। এই গোটেইবোৰ দিশ আমাৰ যি সংক্ৰান্ত বিকাশ, যি কগনিটিভ ডেভেলপমেণ্ট, ইয়াৰ লগত জড়িত। আমি কি পালোঁ, আমাৰ যি মেণ্টেল প্ৰচেছ যেনে থিংকিং, ৰিজনিং, প্ৰব্লেম সলভিং এবিলিটি, ইন্টেলেকচুৱেল এবিলিটি, ইমাজিনেশ্যন, মেমৰি, পাৰসেপশ্যন, এটেনশ্যন, ইণ্টাৰেষ্ট, ইমোশ্যন, ডিচিশ্যন মেকিং এবিলিটি, লজিকেল এবিলিটি, নৈতিকতা মানে মৰেলিটি, মৰেল ডেভেলপমেণ্ট। আমাৰ যি নৈতিকতা, সেই নৈতিকতা সম্বন্ধে কি কৰিছে আমাৰ যি কোহলবাৰ্গ, এই কোহলবাৰ্গে কিছুমান মানে লেভেল আৰু স্তৰ মানে ষ্টেজ দিছিল আমাৰ। আৰু যি কগনিটিভ ডেভেলপমেণ্ট আমাৰ যি জিন পিয়াজ, সেই পিয়াজে আমাৰ কি কৰিছিল স্তৰ দিছিল। সেইখিনি আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। আৰু এই ভাষা সম্বন্ধে আমাৰ যি ভাইগস্কিয়ে বিভিন্ন ধৰণৰ ধাৰণা দিছিল, থট ভাইগস্কিৰ যি তিনিটা, সেইখিনি আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী সময়ত। সেইবোৰ গোটেই আমাৰ কি এই আমাৰ সংক্ৰান্ত বিকাশৰ ক্ষেত্ৰত বিকাশৰ লগত জড়িত। এই গোটেইবোৰ দিশ আমাৰ কগনিটিভ ডেভেলপমেণ্ট অৰ্থাৎ আমাৰ যি সংক্ৰান্ত বিকাশ, ইয়াৰ লগত অন্তৰ্ভুক্ত বা জড়িত। ইয়াত কিছু টকা দিছোঁ। বিভিন্ন গৱেষণাৰ পৰা পোৱা গৈছে শিশুৰ মস্তিষ্কত, আমাৰ যে মস্তিষ্ক আছে মানে ব্ৰেইনত কি থাকে, দুটা গোলাৰ্ধ অৰ্থাৎ হেমিস্ফিয়াৰ থাকে বা আছে, যেনে লেফ্ট এণ্ড ৰাইট। লেফ্ট হেমিস্ফিয়াৰ অফ দ্য ব্ৰেইন, মস্তিষ্কৰ যি বাওঁ গোলাৰ্ধ আছে আৰু সোঁ গোলাৰ্ধ, ইয়াত কিছুমান আমাৰ যি এবিলিটি, সেই এবিলিটিসমূহ ইয়াত মানে প্ৰতিটোতে বেলেগ বেলেগ হয়, দুয়োটাতে বেলেগ বেলেগ। যদি চাওঁ আমাৰ লেফ্টত কি আছে, এই গোলাৰ্ধত পৃথিৱীৰ বেছিভাগ মানুহৰ যি ভাষা দক্ষতা, লেংগুৱেজ স্কিল আৰু তাৰ্কিক ক্ষমতা, যি তৰ্ক কৰিব পৰা ক্ষমতা মানে লজিকেল এবিলিটি বা লজিক ইয়াৰ লজিকেল হ'ব, লজিক লগাব পাৰে, লজিকেল এবিলিটি মানে লজিক লগাব পাৰে, লজিক আৰু গাণিতিক ক্ষমতা যি মেথমেটিকেলছ এবিলিটি, ইয়াৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। ক'ত আছে আমাৰ লেফ্টত। লেফ্টত কি আছে আমাৰ লেফ্টত আছে লেংগুৱেজ, লজিক মানে তৰ্ক, গণিত, এইবোৰ হৈছে কি আমাৰ লেফ্টত, লেফ্ট ব্ৰেইনত। আমাৰ যি লেফ্ট ব্ৰেইন, যি মস্তিষ্ক মানে সোঁ গোলাৰ্ধত আৰু বাওঁ গোলাৰ্ধ। আমাৰ যি বাওঁ গোলাৰ্ধ, এই বাওঁ গোলাৰ্ধত আমাৰ কি আছে, লেফ্ট চাইডত আমাৰ লজিক আছে, গণিত আছে, আৰু আমাৰ যি ভাষা, এইবোৰ মানে তৰ্ক, ভাষা আৰু গণিত, ইয়াক বুজিব পৰা যিখিনি আমাৰ ক্ষমতা এবিলিটি, সেইখিনি আমাৰ ক'ত আছে, লেফ্টত আছে। আৰু ৰাইট, যদি আমি চাওঁ এই গোলাৰ্ধত ৰাইট হেমিস্ফিয়াৰ অফ দ্য ব্ৰেইন, আমাৰ যি মস্তিষ্ক আছে মানে সোঁ গোলাৰ্ধ, সোঁ চাইডত কি আছে, এই গোলাৰ্ধত পৃথিৱীৰ বেছিভাগ মানুহৰ যি স্থান সম্বন্ধীয় দক্ষতা, যি আমাৰ স্পেচিয়েল এবিলিটি, যেনে আৰ্হি, পেটাৰ্ণ, আকৃতি, শ্বেপ সম্বন্ধীয় দিশৰ লগতে আমাৰ যি সৃজনশীলতা, যি আমাৰ ক্ৰিয়েটিভিটি মানে সৃজনশীলতা বা সৃষ্টিশীলতা বুলি কয়, ছন্দ, ৰাইমছ, আৱেগ, ইমোশ্যন আদি কাৰণে এই আমাৰ যি ৰাইট হেমিস্ফিয়াৰ, ই আটাইতকৈ গুৰুত্বপূৰ্ণ। চিটেটত আহিছিল, ৰাইটো আহিছিল, লেফ্টো আহিছিল। আপোনালোকে অনলাইনত যিমান পৰীক্ষাৰ প্ৰশ্ন আছে আপোনালোকে চাব, প্ৰায় সংখ্যক মানে প্ৰশ্ন ইয়াৰ পৰা এই লেফ্ট এণ্ড ৰাইটৰ পৰা অহা দেখা হৈছে। আমি কি পালোঁ, আমাৰ যি বিভিন্ন গৱেষণা, বিভিন্ন যি মনোবৈজ্ঞানিক যি বিজ্ঞানীসকলে কি কৰিছিল, গৱেষণা কৰিছিল, ৰিচাৰ্চ কৰিছিল, তাৰ পৰা দুটা মানে কি আমাৰ ব্ৰেইনত দুটা ভাগ আছে, গোলাৰ্ধ আছে, এটা হৈছে লেফ্ট, এটা হৈছে ৰাইট। আৰু লেফ্টত থাকে আমাৰ যি মেথছ, লজিক আৰু লেংগুৱেজ, আৰু ৰাইটত থাকে আমাৰ যি স্পেচিয়েল এবিলিটি, আমাৰ যি স্থান সম্বন্ধীয় মানে বুজিব পৰা ক্ষমতা, যেনে পেটাৰ্ণ, কেনেকৈ আকৃতি হ'ব ইত্যাদি। আৰু যি সৃজনশীলতা, যি মানে যি সৃষ্টিশীল শিশুৱে, সৃজনশীল শিশুৱে বিভিন্ন ধৰণৰ নতুন নতুন বস্তু সৃষ্টি কৰি থাকে। তাৰপিছত ৰাইমছ, ইমোশ্যন, এইবোৰ কথাকে আমাৰ ৰাইট হেমিস্ফিয়াৰত মানে সোঁ গোলাৰ্ধত, মস্তিষ্ক যি সোঁ গোলাৰ্ধ তাতে থাকে। তাৰপিছত এতিয়া আহিছোঁ ছ'চিয়েল ডেভেলপমেণ্ট।
সামাজিক বিকাশ সামাজিক বিকাশৰ জৰিয়তে শিশু তথা ব্যক্তিয়ে সমাজৰ যি নীতি নিয়ম ৰীতি নীতি পৰম্পৰা যি নৰ্মছ মূল্যবোধ ভেলু মানে যি মূল্যবোধ ভেলুজ মানে মূল্যবোধ আৰু অনুশাসন যি ডিচিপ্লিন যি মানে আমাৰ সমাজৰ বা দেশৰ যিখিনি আমাৰ নীতি নিয়ম অনুশাসন আছে আদি শিকিব পাৰে আৰু শিকি উঠি সমাজৰ লগত শুদ্ধভাৱে আচৰণ অৰ্থাৎ বিহেভ মানে কাৰেক্টলি বিহেভ কৰিব পাৰে আৰু সমাযোজন কৰিব পাৰে এডজাষ্টমেণ্ট কৰিব পাৰে আমি কি পালো যি ছ'চিয়েল ডেভেলপমেণ্ট আমাৰ সামাজিকীকৰণ হৈছে এক জীৱনব্যাপী প্ৰক্ৰিয়া এতিয়া শিশু জন্মগ্ৰহণ কৰাৰ পিছতে ক'ত থাকে সমাজৰ পৰাহে যিমান ভেলুজ মানে সমাজৰ যি মানদণ্ডৰ লগত মানে যিমান নৰ্মছ আছে মানদণ্ড মূল্যবোধ নীতি নিয়ম ৰীতি নীতি পৰম্পৰা বিশ্বাস এইবোৰ কি আমি লাভ কৰিছো অৰ্থাৎ শিশুসকলে লাভ কৰে আমিও লাভ কৰি আছো আৰু ই হৈছে কি সামাজিকীকৰণ মানে ছ'চিয়েলাইজেশ্যন হৈছে এক জীৱনব্যাপী প্ৰক্ৰিয়া যি এতিয়া শিশুৰ জন্মৰ পৰা আৰম্ভ হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে আৰু এই সমগ্ৰ জীৱন প্ৰক্ৰিয়াত এটি শিশুৱে সমাজৰ যি কালচাৰ সংস্কৃতি নৰ্মছ মূল্যবোধ মানে প্ৰমূল্যবোধ ভেলুজ অনুশাসন যিমানবোৰ সমাজৰ আমাৰ যিখিনি আমাৰ সমাজৰ ৰীতি নীতি পৰম্পৰা বিশ্বাস ধৰ্ম ইয়াৰ যিখিনি আমাৰ দিশ আছে সেইখিনিৰ লগত জড়িত হৈ পৰে আৰু সমাজৰ লগত কেনেকৈ আচৰণ কৰিব লাগে শুদ্ধভাৱে তাক শিকিব পাৰে এজন শিশু জন্মগ্ৰহণ কৰাৰ পিছত যদি সমাজত নথৈ জংঘলৰ মাজত থয় সেই শিশুৱে কেতিয়াও কি কৰিব নোৱাৰিব এডজাষ্টমেণ্ট কৰিব নোৱাৰিব মানে সমাযোজন কৰিব নোৱাৰিব কিয়নো তেওঁ মানে মানুহৰ যি মনৰ ভাৱ আদান প্ৰদান সেইবোৰ শুনিব নোৱাৰিব আৰু নিজৰ মানে কথা ক'ব নোৱাৰিব এজন শিশু জন্মগ্ৰহণ কৰাৰ পিছত যদি জংঘলৰ মাজত থৈ দিয়া হয় কাৰো লগত যদি মিলিব দিয়া নহয় তেনেহ'লে সেই শিশুৱে কি হ'ব একো ক'ব নোৱাৰিব তাৰপিছত আপোনালোকে এইখিনি চাব উপযুক্ত পৰিৱেশতহে শিশুৰ সামাজিক বিকাশ গঢ়ি উঠে বা গঢ় লৈ উঠে কিয়নো সমাজৰ লগতহে আমি উঠা বহা কৰোঁ খেলা ধূলা কৰোঁ সুখ দুখ প্ৰকাশ কৰোঁ অনুভৱ প্ৰকাশ কৰোঁ কোনটো সঁচা কোনটো মিছা তাৰ বিবেচনা কৰোঁ সৰুক কেনেকৈ মৰম কৰিব লাগে আৰু ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে আমি কি কৰোঁ সেই সমাজৰ পৰাই ডাঙৰৰ পৰা শিকো পৰিয়ালৰ পৰা শিকো সমাজৰ পৰা শিকো গতিকে ছ'চিয়েল ডেভেলপমেণ্ট হৈছে কি এনে এক বিকাশ মানে সামাজিক বিকাশ হৈছে এনে এক বিকাশ যাৰ জৰিয়তে শিশুসকলে সমাজৰ বিভিন্ন ধৰণৰ ৰীতি নীতি পৰম্পৰা ধৰ্মীয় বিশ্বাস এইবোৰ আমি কি কৰে শিশুৱে সেইবোৰ আহৰণ কৰে আৰু আহৰণ কৰি বাস্তৱ জীৱনৰ লগত কি কৰে সমাযোজন কৰিব পাৰে মানে সমাযোজিত হয় তাৰপিছত আমাৰ যি 4 নম্বৰ ইমোশ্যনেল ডেভেলপমেণ্ট আৱেগিক বিকাশৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে চমুকৈ আৱেগ মানে কি ইমোশ্যন মানে কি সেই সম্পৰ্কে আমি জনা দৰকাৰ ইমোশ্যন মানে আৱেগ হৈছে কি মনৰ সুখ দুখৰ অনুভূতিৰ উত্তেজিত আৰু অনিয়ন্ত্ৰিত অৱস্থা যি পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত ই সৃষ্টি হয় আমাৰ যি আৱেগ সেই আৱেগ কি হয় সুখ দুখ যেতিয়া মানে কি কৰে অনুভৱ কৰে সেই অনুভূতিৰ এক উত্তেজিত মানে এক্সাইটমেণ্ট অফ ফিলিং আৰু অনিয়ন্ত্ৰিত মানে আনকণ্ট্ৰল মানে নিয়ন্ত্ৰণৰ বাহিৰত অনিয়ন্ত্ৰিত এক অৱস্থা যি পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত ই কি হয় সৃষ্টি হোৱা দেখা যায় মানুহ যেতিয়া কি কৰে দুখ অনুভৱ কৰে সুখ অনুভৱ কৰে যেতিয়া খং কৰে তেতিয়া সিহঁত মানে প্ৰতিকৰে আৱেগ বেলেগ বেলেগ হোৱা দেখা যায় কিছুমানে আৱেগ কি কৰিব পাৰে কিছুমানে নিয়ন্ত্ৰিত কৰিব পাৰে কিছুমানে নিয়ন্ত্ৰিত কৰিব নোৱাৰে উদৰ্থৰ মতে যিসকলৰ এডুকেশ্যন মেজৰ আছিল উদৰ্থ নিশ্চয় গম পাইছে মনত পৰিছে তেওঁৰ মতে আৱেগ হৈছে ব্যক্তিৰ সঞ্চালন অথবা আন্দোলিত কৰা অৱস্থা মানে কি যি উদৰ্থ সেই উদৰ্থৰ মতে আৱেগ হৈছে ব্যক্তিৰ আন্দোলিত মানে যি লৰচৰ কৰি থাকে আৰু সঞ্চালন যি গতিশীলভাৱে হৈ থাকে সেই এক অৱস্থা মানে ইমোশ্যন ইজ মুভ অৰ ষ্টেট অফ ইণ্ডিভিজুৱেল যি ব্যক্তি সেই ব্যক্তিৰ আন্দোলিত কৰা এক
অৱস্থা যি লৰচৰ কৰি থাকে যে মানে আলোড়নৰ সৃষ্টি কৰে আলোড়িত কৰে ই হৈছে কি অৱস্থা আৰু মনোবিজ্ঞানী জেবি ৱাটছনৰ মতে শিশুৰ আবেগ হৈছে তিনিটা যেনে ভয় ক্ৰোধ এংগাৰ আৰু ভালপোৱা মানে লাভ মানে ফিয়াৰ এংগাৰ এণ্ড লাভ সেইকাৰণে শিশুৱে যেতিয়া ডাঙৰ শব্দ শুনাৰ লগে লগেই শিশুৱে কি কৰে এই ভয় অনুভৱ কৰে ফিয়াৰ তাৰপিছত দৈহিক বাধাৰ সন্মুখীন হলে কি কৰে ক্ৰোধ মানে খং অনুভৱ কৰে তাৰপিছত আলফুলকৈ হাত বুলাই যেতিয়া মাতে বা হাত দিলে শিশুৱে কি কৰে মৰম অনুভৱ কৰে ইমোশনাল ডেভেলপমেন্ট মিন্স ফিলিং এণ্ড সেলফ এণ্ড আদার্স যি আমাৰ ইমোশনাল ডেভেলপমেন্ট সেই ইমোশনাল ডেভেলপমেন্ট হৈছে কি যে আৱেগিক বিকাশ এই বিকাশৰ অৰ্থ হৈছে সেলফ এবাউট সেলফ ফিলিং এবাউট সেলফ নিজক আৰু আনৰ প্ৰতি সেলফ এণ্ড আদার্স নিজক আৰু আনৰ প্ৰতি কি কৰা হয় অনুভৱ কৰিব পৰা এক এবিলিটি বা ক্ষমতা ইমোশনাল ডেভেলপমেন্ট মিন্স ফিলিং এবাউট সেলফ এণ্ড আদার্স অৰ্থাৎ আৱেগিক বিকাশৰ অৰ্থ হৈছে নিজক আৰু আনৰ প্ৰতি যি অনুভৱ সেই অনুভৱ কৰিব পৰা ক্ষমতা যদি কিছুমান শিশুৰ মানে আৱেগিক ভালদৰে বিকশিত হয় যিকোনো পৰিস্থিতিত যিকোনো সিচুৱেশ্যনত কি কৰে নিজকে মানে আৱেগিকভাৱে নিয়ন্ত্ৰিত কৰি সেই যি সমীক্ষা যি সিচুৱেশ্যন সেই সিচুৱেশ্যনত খাপ খুৱাই এডজাষ্টমেণ্ট কৰিব পাৰে আৰু কিছুমান এনে শিশু আছে যিয়ে মানে ইমোশনেল কণ্ট্ৰল কৰিব নোৱাৰে মানে আৱেগিক ভালকৈ কণ্ট্ৰল কৰিব নোৱাৰে সেই শিশুৱে যিকোনো পৰিস্থিতিত নিজকে খাপ খুৱাই চলিব নোৱাৰে যেনেকৈ আমি যেতিয়া মানে চিটেট পৰীক্ষাৰ দিনা যিকোনো এডিআৰই পৰীক্ষা টেট পৰীক্ষা ডিএল পৰীক্ষাৰ দিনা যদি আমি কিবা কাৰণত ভয় খোৱাৰ লগে লগে আমাৰ পৰীক্ষা বেয়া হ'বই হ'ব হয়তো নম্বৰ মানে যিখিনি পাছ কৰা নম্বৰ সেইখিনি নাপাম কিন্তু আমাৰ যি পৰীক্ষা বেয়া নহ'ব পাৰে পাছ কৰিম কিন্তু যিখিনি পাব লাগে সেইখিনি নাপাম তাতকৈ অলপ কমে পাম কিছুমান ল'ৰা ছোৱালীয়ে আৱেগিকভাৱে যি মানে ভয় খোৱাৰ লগে লগেই কি হয় শিশুৰ পৰীক্ষা অট'মেটিক বেয়া হৈ যায় কিয়নো আৱেগ কাৰ লগত জড়িত অলপ আগতে ক'লো আৱেগ হৈছে আমাৰ যি সংগ্ৰামক বিকাশ দিশ মানে সংগ্ৰামক কগনিটিভ এবিলিটিৰ লগত জড়িত আমাৰ ব্ৰেইনৰ লগত জড়িত মানে ভয় খোৱাৰ লগে লগেই আমাৰ যিখিনি কণ্ট্ৰল সেই কণ্ট্ৰলখিনি আমি কি কৰোঁ ধৰি ৰাখিব নোৱাৰোঁ আৰু যেতিয়া আমি পৰীক্ষা হলত চিন্তা কৰোঁ সেই চিন্তা আমাৰ কাম নিদিয়ে গতিকে আৱেগিক বিকাশ ভালদৰে হোৱাটো অতি প্ৰয়োজন আৱেগৰ যি আমাৰ ইমোশনেল ইণ্টেলিজেঞ্চ যেতিয়া আহিব তেতিয়া আমি কি কৰিম এই আৱেগৰ ওপৰত ভালকৈ যিখিনি আমাৰ ধাৰণা সংজ্ঞা মানে ডেফিনিশ্যন যি থিয়ৰী আছে সেইখিনি ভালদৰে আলোচনা কৰিম যেনে আৱেগে মানে ইমোশন এণ্ড কগনিশ্যন ৰিলেটেড হয় নে ইণ্টাৰ ৰিলেটেড হয় নে ছেপাৰেট হয় আপোনালোকে কমেণ্ট কৰি জনাব ইমোশন এণ্ড কগনিশ্যন যি আৱেগ আৰু সংজ্ঞান মানে তাৰ মাজত পাৰ্থক্য আছে নে নাই নে দুয়োটাই এটা আনটোৰ লগত জড়িত আপোনালোকে ইণ্টাৰ ৰিলেটেড হয় নে নহয় নে ছেপাৰেট হয় আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া আহিছোঁ মৰেল ডেভেলপমেণ্ট আমাৰ যি নৈতিক বিকাশ আমাৰ যি কহলবাৰ্গ আছে সেই কহলবাৰ্গে নৈতিক বিকাশৰ স্তৰ আৰু পৰ্যায় দিছে সেইখিনি ইয়াৰ পৰৱৰ্তী সময়ত আলোচনা কৰিম লাহে লাহে যিহেতু আমাৰ এতিয়ালৈকে চিটেটৰ নটিফিকেশ্যন ওলোৱা নাই যদি আমি চাওঁ মৰেল ডেভেলপমেণ্ট নৈতিক বিকাশ নৈতিকতা আমি আমাৰ যি মৰেল ডেভেলপমেণ্ট সেই মৰেল ডেভেলপমেণ্ট জনাৰ আগতে আমি নৈতিকতা মানে কি সেই নৈতিকতা সম্বন্ধে জানিব লাগিব নৈতিকতা শব্দটো ব্যৱহাৰ কৰা হয় মূলতঃ শুদ্ধ আৰু অশুদ্ধ মানৱ আচৰণৰ বিষয়ে থকা সমাজৰ যি ৰীতি নীতি আৰু বিশ্বাস সেই বিশ্বাসসমূহক নিৰ্দেশ কৰিবলৈ আমাৰ যি সমাজৰ ৰীতি নীতি পৰম্পৰা ধৰ্মীয় আচাৰ ব্যৱহাৰ সেইখিনি আমি যি চৰকাৰী আইন সেইখিনি আমি বিশ্বাস কৰিব পাৰোঁ নে নোৱাৰোঁ ইয়াৰ লগত কি আমাৰ যি নৈতিকতা সেই নৈতিকতা আমাৰ জড়িত মৰেলিটি জড়িত এই বিশ্বাসবোৰক শ্ৰেয় বেয়া সৎ তাৰপিছত প্ৰশংসনীয় শুদ্ধ নে অশুদ্ধ
উচিত নে অনুচিত তো এইবোৰ আমি কি কৰিব পাৰোঁ এই শব্দবোৰেৰে আমাৰ যি নৈতিকতা মৰেলিটি বা এই মৰেলক আমি মানে মৰেলিটি বুলি কয় ইয়াত সেই মৰেলিটি মানে নৈতিকতাক আমি কি কৰিব পাৰোঁ বুজাব পাৰোঁ মানে নৈতিকতা বুলিলে আমি এইখিনি জানো যি বেয়া ভাল সঁচা শুদ্ধ দোষ এইবোৰ আমি কি কৰিব পাৰোঁ এইখিনি অৰ্থ আমি জানিব পাৰোঁ মানে এইখিনি হৈছে আমাৰ কি নৈতিকতা যদি আমি চাওঁ মানে কোনটো শুদ্ধ কোনটো অশুদ্ধ কোনটো উচিত কোনটো অনুচিত ইয়াৰ জৰিয়তে আমি কি আমাৰ যি মৰেল ডেভেলপমেণ্ট এই মৰেল ডেভেলপমেণ্টৰ যি মানে নৈতিকতাৰ অৰ্থ হৈছে এইখিনি এই শব্দটোৰে মানে মৰেলিটি শব্দটোৱে এইখিনি বুজায় মানে শুদ্ধ অশুদ্ধ উচিত অনুচিত দোষ এই শব্দবোৰ বেয়া শ্ৰেয় প্ৰশংসনীয় এইবোৰ বুজায় যদি আমি চাওঁ মৰেল ডেভেলপমেণ্ট কিন্তু মৰেল ডেভেলপমেণ্টৰ সম্পূৰ্ণ যি অৰ্থ ই হৈছে বিপৰীত মৰেল ডেভেলপমেণ্ট ইজ ৰিলেটেড টু কগনিটিভ ডেভেলপমেণ্ট আমি অলপ আগতে আলোচনা কৰিছিলোঁ প্ৰথমতে আমাৰ যি কগনিটিভ ডেভেলপমেণ্ট আছে মানে মৰেল ডেভেলপমেণ্ট মানে ভাষাৰ বিকাশত আমি আলোচনা কৰিছিলোঁ আমাৰ যি মৰেল ডেভেলপমেণ্ট ই কাৰ লগত জড়িত কগনিটিভ ডেভেলপমেণ্টৰ লগত জড়িত বিকজ ইট ইনভলভছ দ্য কনচিয়াছ এণ্ড ছাবকনচিয়াছ মাইণ্ড আমাৰ যি অচেতন আৰু আমাৰ যি ইয়াত কি লিখিছোঁ অসমীয়াখিনি আমাৰ যি সচেতন আৰু অৱচেতন মন আছে সেই মনৰ লগত আমাৰ যি এই মৰেল ডেভেলপমেণ্ট ই জড়িত কাৰ লগত কনচিয়াছ এণ্ড ছাবকনচিয়াছ মাইণ্ড মানে আমাৰ যি সচেতন আৰু যি অৱচেতন মন আমি ভাষাৰ যি ভাষা আহৰণ আৰু ভাষা শিক্ষণ সম্বন্ধে আলোচনা কৰোঁতে এই আমাৰ সচেতন আৰু অৱচেতন কনচিয়াছ এণ্ড ছাবকনচিয়াছ পাইছোঁ ইয়াৰ লগত জড়িত ইট ইজ এছ'চিয়েট উইথ হাউ চিলড্ৰেন জাষ্টিফাই ৰাইট এণ্ড ৰং এণ্ড হোৱাট চিলড্ৰেন থিংক ইজ ৰাইট এণ্ড ৰং মানে এজন শিশুৱে কি কৰে কেনেকৈ জাষ্টিফাই কৰে নে মানে ন্যায্যতা প্ৰদান কৰে কোনটো সঁচা কোনটো ভুল মানে কোনটো শুদ্ধ কোনটো অশুদ্ধ কেনেদৰে কি কৰে কেনেকৈ সঁচা আৰু ভুলক কি কৰে ন্যায্যতা প্ৰদান কৰে মানে ন্যায় প্ৰদান কৰে জাষ্টিফাই কৰে প্ৰতিপন্ন কৰিব পাৰে তাৰপিছত এণ্ড হোৱাট চিলড্ৰেন থিংক ইজ ৰাইট এণ্ড ৰং লগতে কোনটো ভুল আৰু কোনটো সঁচা বুলি শিশুৱে কি কৰে ক'ব পাৰে ই হৈছে আমাৰ যি নৈতিক বিকাশ মানে মানে কোনটো ভুল কোনটো শুদ্ধ যেতিয়া শিশুৱে কি কৰিব পাৰে নিজে জাষ্টিফাই কৰিব পাৰে যে আমি যেতিয়া যিকোনো মানে আমি যিকোনো ঠাইলৈ যাম তাতে যেতিয়া পুলিচে যিখিনি নীতি নিয়ম বান্ধি দিছে যেনে হেলমেট পিন্ধিব লাগে ট্ৰেফিক যিখিনি ছিগনেল সেইখিনি চাব লাগে যদি সেইখিনি আমি ফ'ল' নকৰোঁ তেতিয়া আমি কি কৰিম ভাবিম যে আমি অশুদ্ধ কিয়নো সেই যি ৰুল ৰেগুলেশ্যনখিনি বনাইছে শিশু চৰকাৰে সেইখিনি সকলোৰে কাৰণে যদি সেইখিনি আমি ফ'ল' নকৰোঁ তেনেহ'লে কি হ'ব আমাৰ ভুল হ'ব যি ল' সেই ল'খিনি আমি মানি চলিব লাগিব এনেকুৱা হৈছে এইবাৰ যেতিয়া শিশুৱে জাষ্টিফাই কৰিব পাৰে তেতিয়া কি হয় সেই শিশুৰ যি নৈতিক বিকাশ সেই নৈতিক বিকাশ হোৱা দেখা যায় তাৰপিছত কিছুমান এনেকুৱা নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ আমি কেতিয়াবা মানে প্ৰয়োজনত সলনি কৰিব পাৰোঁ কেতিয়াবা আমি ফ'ল' কৰিব পাৰোঁ নকৰিব পাৰোঁ এইখিনি আমি যেতিয়া কোহলবাৰ্গৰ মৰেলিটি যি মৰেল ডেভেলপমেণ্ট আছে সেইখিনি আলোচনা কৰিম তেতিয়া বিতংভাৱে আলোচনা কৰিম তাৰপিছত লেংগুৱেজ ডেভেলপমেণ্ট মানে ভাষাৰ বিকাশ শিশুৰ বিকাশৰ এক উল্লেখযোগ্য দিশ হৈছে ভাষাৰ বিকাশ ভাষাৰ জৰিয়তেহে কি কৰে শিশুৱে নিজৰ চিন্তা ধাৰণা যি অনুভৱ এইসমূহক যি ফিলিং যি থিংকিং যি কনচেপশ্যন এইখিনি কি কৰিব পাৰে আনৰ আগত প্ৰকাশ কৰিব পাৰে এক্সপ্ৰেছ কৰিব পাৰে ভাষা হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে শিশুৱে বিভিন্ন ধৰণৰ যি বিকাশৰ দিশ সেই বিকাশৰ দিশসমূহৰ লগতে
এই ভাষাৰ যি লেংগুৱেজ ডেভেলপমেণ্ট, এই লেংগুৱেজ ডেভেলপমেণ্টে কেৱল লেংগুৱেজ ডেভেলপমেণ্টে লেংগুৱেজত যে সহায় কৰে এইটো নহয়, লেংগুৱেজ ডেভেলপমেণ্টৰ লগত আমাৰ যি কগনিটিভ এবিলিটি ই জড়িত হৈ আছে। গতিকে এই ভাষাৰ বিকাশে গোটেইকেইটা বিকাশৰ দিশত কি কৰে, প্ৰভাৱ বিস্তাৰ কৰে, মানে এফেক্টিভ যি ইনফ্লুৱেঞ্চ এই প্ৰভাৱিত কৰা দেখা যায়। কেনেকৈ, যেতিয়া আমি অলপ আগতে ক'লোৱে, যেতিয়া কথা কয় তেতিয়া চিন্তা কৰিব লাগে। শিশুৰ যে ভাষাৰ বিকাশ, এই ভাষাৰ বিকাশ তলত দিয়া ধৰণেৰে হোৱা দেখা যায়। কেনেকৈ, জন্মগ্ৰহণ কৰিয়েই শিশুৱে কান্দা আৰম্ভ কৰে, ক্ৰাইং। তাৰপিছত 1.5 মাহৰ পৰা 6 মাহলৈ বহুত গুৰুত্বপূৰ্ণ, ইয়াৰ পৰা প্ৰশ্ন আহিছিল, বাৰে বাৰে আহে প্ৰশ্ন, লেংগুৱেজতো আহে আৰু চিডিবিতো আহে। কেনেকৈ 1.5 মাহৰ পৰা 6 মাহলৈ কি কৰে, শিশুৱে কুনকুনে বা কুকুৱনি কৰে, মানে কুইং কৰে। 6 মাহৰ পৰা ইয়াত দেখা পাইছে আপোনালোকে কুইং। তাৰপিছত 6 মাহৰ পৰা 1 বছৰলৈ কলকলাই, অৰ্থাৎ বেবেলিং কৰে, বেবেলিং কৰা আৰম্ভ কৰে, বেবেলিং। তাৰপিছত 1 বছৰৰ পৰা 1.5 বছৰৰ ভিতৰত এটা শব্দৰ উচ্চাৰণ, ওৱান ৱাৰ্ড ষ্টেজ, মানে এটা শব্দৰ উচ্চাৰণ কৰা আৰম্ভ কৰে। 1.5 বছৰৰ পৰা 2.5 বছৰলৈ কি কৰে, এই সময়ৰ ভিতৰত শিশুৱে 2টা শব্দ উচ্চাৰণ কৰা আৰম্ভ কৰে, যেনে ভাৱেল প্লাছ কনচনেণ্ট, 2টা শব্দ লগ লগাই টেলিগ্ৰাফিক স্পীচ আৰম্ভ কৰে। 3 বছৰ প্লাছ হোৱাৰ লগে লগেই শিশুৱে কি কৰে, প্ৰাপ্তবয়স্ক মানে ব্যক্তিৰ দৰেই বাক্য কোৱা, মানে এডাল্ট সেন্টেন্স স্ট্ৰাকচাৰ বুলি কোৱা হয়। যেতিয়া 3 বছৰ প্লাছ হয় তেতিয়া সেই সময়ৰ শিশুৱে কি কৰে, এজন মানে প্ৰাপ্তবয়স্ক আমাৰ দৰেই, আপোনালোকৰ দৰেই কি কৰে, যি সেন্টেন্স, সেই সেন্টেন্স মানে বাক্য কোৱা আৰম্ভ কৰে। এনেদৰে ভাষাৰ যি বিকাশ, এই বিকাশে এজন শিশুৰ সামগ্ৰিক দিশৰ যি হলিষ্টিক ডেভেলপমেণ্ট বুলি কওঁ, এই সামগ্ৰিক দিশৰ বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিয়নো ভাষা হৈছে এনে মাধ্যম যাৰ জৰিয়তে শিশুৱে সমাজত ছ'চিয়েল ডেভেলপমেণ্ট হয়, কিয়নো সমাজৰ লগত যোগাযোগ কৰে, উপযুক্ত পৰিৱেশত সমাজৰ লগত যোগাযোগ কৰে, এজনে আনজনৰ লগত কথোপকথন কৰে। তাৰপিছত কেনেকৈ কথা পাতিব, তাৰ আগতে কি কৰে, থিংকিং কৰে, চিন্তা কৰে, তাৰপিছতহে কি কৰে, কথা কয়। এনেদৰে যদি আমি চাওঁ, এই দিশসমূহে মানে ভাষাৰ বিকাশৰ ক্ষেত্ৰত আমাৰ যিখিনি গুৰুত্বপূৰ্ণ দিশ, যি ষ্টেজ এইখিনি আছে আমাৰ ভাষাৰ বিকাশ কেনেকৈ হয়। তাৰপিছত যি ভাষাৰ বিকাশ, এই বিকাশে এজন শিশুৰ হলিষ্টিক ডেভেলপমেণ্ট, মানে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মানে ভাষা নকলে শিশুৰ কোনো ধৰণৰ সিহঁতৰ যি মানে লুকাই থকা প্ৰতিভা, সেইখিনি কি হয়, প্ৰকাশ নহয়। সেইকাৰণে ভাষা হৈছে অতি গুৰুত্বপূৰ্ণ। এইখিনি আছিল আজি আমাৰ যি মানে টাইপছ অফ ডেভেলপমেণ্ট অৰ ডমেইনছ অফ ডেভেলপমেণ্ট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব। যদি আপোনালোকে চেনেলটি নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰোঁ, আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে DL পঢ়ি আছে আৰু CTET পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তালৈও শ্বেয়াৰ কৰি দিব। শেষত জয় জুবিন দা, জয় অসম।